নমস্কাৰ, গুড মৰ্নিং। মই পলাশ। আপোনালোকে চাই আছে পলাশ আছাম। এটা বহুত বেছি ভাল খবৰ হয়তো সকলোৱে গমে পাইছে। অসম পুলিচ ABUB কনষ্টেবলৰ ফাইনেল লিষ্টটো সেই ছেপ্টেম্বৰ মাহতে বা অক্টোবৰ মাহৰ ভিতৰতে দি দিব। এতিয়া গমে পাইছে, সেইটো কথা নকওঁ। আজি এই থাম্বনেইলটো চাই নিশ্চয় গমে পাইছা। যোনসকলে অসম পুলিচৰ ABUB কনষ্টেবল ফাইনেল লিষ্ট ৱেইট কৰি আছে, তেওঁলোকে হয়তো প্ৰথম পোষ্ট প্ৰিফাৰেঞ্চ মানে ABUB দিছে নে UB দিছে। এতিয়া চাকৰিটো কোনটো ভাল হ'ব, ABUB পালে ভাল হ'ব নে UB পালে ভাল হ'ব, ডিউটি কেনেকুৱা, দৰমহা কেনেকুৱা, কামবিলাক কি কি, তাৰে বিষয়ে মই লৈ আহিছোঁ আজি এই আপডেটটোৰ যোগেদি বা ভিডিঅ'টোৰ যোগেদি। আৰু লগতে যোনসকলে নতুনকৈ ৱেইট কৰি আছে অসম পুলিচৰ সেই এপ্লাই, তো তেওঁলোকৰ কাৰণেও ভাল হ'ব এইটো ভিডিঅ'টো চাই লোৱা। ABUB ভাল নে UB ভাল, কামবিলাক কেনেকুৱা, চাকৰিটো কেনেকুৱা কি হ'ব, মই যিখিনি জানিছোঁ সেইখিনিহে মই শ্বেয়াৰ কৰিছোঁ। আৰু মোৰ এই পলাশ আছাম ইউটিউব চেনেলটো যদি প্ৰথমবাৰ চাই আছা তো ছাবস্ক্ৰাইবটো কৰি ল'বা, এই ধৰণৰ আপডেটবোৰ পাই থাকিবা। এতিয়া যিহেতু AB হৈছে আৰ্ম ব্ৰাঞ্চ, UB হৈছে আনআৰ্ম ব্ৰাঞ্চ। AB হৈছে খাকী টুপি আৰু UB হৈছে লাল টুপি। মানে তোমালোকৰ যিটো ABUB হৈছে সেইটো কনষ্টেবল লেভেলৰ হয়। AB খালি বেটেলিয়নত মানে বেটেলিয়ন কেম্পত থাকিব লাগিব। অসমৰ যিমানখিনি বেটেলিয়ন কেম্প আছে তেওঁলোকৰ তাতে তেওঁলোকে থাকিব লাগিব। আৰু যেতিয়া তেওঁলোকৰ প্ৰয়োজন হ'ব ডিউটি দিব লাগিব অসমতে। লগতে UB হৈছে লাল টুপি বা হাই ছেকেণ্ডেৰী পাছ কৰিলে লাল টুপিত বা UBত চাকৰিটো পাই যাব। তেওঁলোকে থাকিব লাগিব অসমত যিমানখিনি পুলিচ থানা আছে, আউটপোষ্ট, তাত থাকিব লাগিব। আৰু তেওঁলোকৰ তাতে সেই ক'ৰবাত যদি চুৰি হয়, ডকাইত হয় বা মাৰ্ডাৰ কেছ হয় বা যিবিলাক অসমৰ জনসাধাৰণৰ যিবিলাক মানে, তো তেওঁলোকে তাতে সেই লিখা মেলা বা কেছবিলাক তাতে ছল্ভ কৰিব লাগিব। আৰু ঠায়ে যদি এক্সিডেণ্ট হয়, এতিয়া আমাৰ বেটেলিয়নো মানে বেটেলিয়ন AB কথা কৈছোঁ, বেটেলিয়নো যাব লাগিব, লগতে UBও এটা দুটা যাব লাগিব। আৰু এতিয়া হাথিয়াৰ ধৰিব দিয়ে নে নিদিয়ে, ABUB কোনে হাথিয়াৰ পায়, তো তাৰ কাৰণেও আজি আপডেটটো, তো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকা। আজি এই আপডেটটোৰ যোগেদি গম পাবা ABত চাকৰি কৰিব মন আছে নে UBত চাকৰি কৰিব মন আছে। তো প্ৰথমে কৈছোঁ, AB হৈছে আমাৰ ক্লাছ 10 পাছ কৰিলে ABত চাকৰিটো কৰিব পাৰে। UB হৈছে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব UBত চাকৰি কৰিব হ'লে। এতিয়া দৰমহা কাৰ বেছি? ABতকৈ UB দৰমহা বেছি, কাৰণ UB ডিউটি বেছি থাকে থানাত, যিহেতু বহুতখিনি ছল্ভ কৰিব লাগে। আৰু ABও কষ্ট আছে, কিন্তু সেই AB বেটেলিয়ন কেম্পত থাকিব লাগিব। যদি কিবা এটা হয় ঘপককৈ, বা যদি ইলেকশ্যন আছে বা ক'ৰবাত আমাৰ অসমত কিবা ডাঙৰ ফাংচনবিলাক হয় বা কিবা এটা যদি নহ'বলগীয়া ঘটনা হয়, তেতিয়া AB কাম তাত যাব লাগিব, প্ৰটেকশ্যন সুৰক্ষা দিব লাগিব। UBও যাব, এটা দুটা SIও যাব, সেনেকৈ ধৰণৰ সকলোবোৰ পুলিচ যাব লাগিব। এতিয়া দৰমহা ABতকৈ UB অলপ বেছি হয়, আৰু যিহেতু UB হাই ছেকেণ্ডেৰী পাছ, সেইটো কাৰণে অকণমান বেছি হয়। বাকী চাকৰি দুয়োটাই ভাল, ABও ভাল UBও ভাল, গমেই পাইছা। AB হ'লে মেট্ৰিক পাছ আৰু UB হ'লে হাই ছেকেণ্ডেৰী পাছ। AB খাকী টুপি আৰু UB লাল টুপি। আৰু এতিয়া তোমালোকে কোনটো পষ্টত মানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ চিলেকশ্যন কৰি থৈছা, এইবাৰ যিহেতু আমাৰ চিলেকশ্যন কৰিবনে এটা আপডেট আহিছিলে। এতিয়া যোনসকলে হাই ছেকেণ্ডেৰী পাছ কৰিও মানে ABত চিলেকশ্যন কৰি থৈছে, যে ভয় লাগি আছে, ডাউট হৈ আছে, কিন্তু সেইটো নহয়। যদি তোমালোকে হাই ছেকেণ্ডেৰী পাছ কৰি থৈছা, যদি হাই ছেকেণ্ডেৰীত নাম আহিছেই, তোমালোকে হাই ছেকেণ্ডেৰীতে যদি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো দি থোৱা, যদিও হাই ছেকেণ্ডেৰী বা UBত যদি চাকৰিটো নোপোৱা, ABত হ'লেও চাকৰিটো পাবাই, মানে মেট্ৰিক পাছ হ'লেও চাকৰিটো পাবাই। বহুত এটা ডাউট হৈ আছিলে সকলোৱে, তো মই ডাউটটো ক্লিয়াৰ কৰিব বিচাৰিছোঁ। যোনসকলে হাই ছেকেণ্ডেৰী পাছ UBত নাম আহিছে, তেওঁলোকে তথাপিও ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ABতে দি থৈছে। প্ৰায়ভাগে নহয়, তাৰে ভিতৰত কিছুমানে মানে চিন্তা কৰি দি থৈছে ABতে মই চাকৰিটো কৰিম। কিন্তু যদি তোমালোকে UB এটা ভাল মাৰ্ক পাই থৈছা, তোমালোকক UBতে চাকৰিটো পাই যাবা। যদিও UBত চাকৰিটো নাম নাহে, ABত হ'লেও পাই যাবা, কাৰণ দুটাত নাম আহিছে বৰ্তমান। আৰু যোনসকলৰ এটাত নাম আছে, তেওঁলোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ বুলি কথা নাই, ABতে আছে। আৰু ABতে ভাল মাৰ্ক থাকিলে ABতে পাব, আৰু নহ'লে যদি ভাল মাৰ্ক নাই, তেওঁলোকে হয়তো আকৌ ৰিষ্টাৰ্ট কৰিব লাগিব বা প্ৰয়োজন হ'ব। তেতিয়া কথা গম পালা সেইটো। আৰু হাথিয়া ABটো পায় UBটো পায়, খালি সেয়াই ABত মানে তেওঁলোকে বেছিকৈ পাব, আৰু UBত হ'লে কেতিয়াবা কিবা বিশেষ প্ৰয়োজন হ'লে UBত হাথিয়া দি দিয়ে। আৰু
এতিয়া আমাৰ অসম পুলিচৰ লিষ্টটো ৱেইট কৰি আছে আৰু আগন্তুক যোনসকলে ABUBত এপ্লাই কৰিব বিচাৰি আছে বা বিচাৰিব বা এপ্লাই কৰিব তেওঁলোকক কৈছোঁ চাকৰি জীৱন সকলো চাকৰিয়ে ভাল তোমালোকে খালি জইনিং কৰিলেই হ'ল তো তাতে ডিউটি দিলেই হ'ল দেশ সুৰক্ষা AB হ'লেও UB হ'লেও বা লগতে আমাৰ ইণ্ডিয়ান আৰ্মি বা সেইবিলাকে আৰু CRPF SSB BSF সব চাকৰিয়ে ভাল সব এটাই দেশ সুৰক্ষাৰ কাৰণে তো ইয়াত ভাল বেয়া বুলি কথা নাহে যদি তোমাৰ যদি বেছিকৈ কোৱালিফিকেশ্যন আছে যদি বেছিকৈ পঢ়া আছে সেই ৰেংক ভাল মানে ৰেংকটোত মানে ভাল পোষ্টটোত মানে চিলেকশ্যন কৰিব পাৰা বা এতিয়া যদি গ্ৰেজুৱেট আছে SI ভাল হ'ব সেনেকুৱা ধৰণৰ কথা তো বেছি দীঘল নকৰোঁ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ